একাংশ মানকাছৰ পৰা অহা একাংশ লোকক আপোনালোকে তাত ৰখাইছিলে আৰু উভতি যাবলৈ দাবী তুলিছিলে। গতিকে আপোনালোকৰ ওপৰত এতিয়া অভিযোগ যে আপোনালোকে সেইসকলৰ পৰা টকা দাবী কৰিছিলে আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোকক আচলতে মাৰপিট কৰিছিলে। কিমান দূৰ সত্য? প্ৰথম কথা হৈছে এই কথাবিলাক হৈছে উদ্দেশ্য প্ৰণোদিত। মোৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমৰ বিৰুদ্ধে আৰু বিষ্ণু শইকীয়াৰ বিৰুদ্ধে যিবিলাক অভিযোগ আহিছে এক গভীৰ ষড়যন্ত্ৰ। আমাৰ কথা স্পষ্ট, চিটু বৰুৱা বজাৰৰ আলু পিঁয়াজ নহয় যে আমাক কোনোবাই টকাৰে কিনিব পাৰিব। আমাৰ সংগ্ৰামখনক কোনোবাই বদনাম কৰি আমাক দুৰ্বল কৰিব নোৱাৰিব। মিয়াৰ বিৰুদ্ধে যিখন আমাৰ সংগ্ৰাম চলি আছে, চলি থাকিব, ভৱিষ্যত দিনলৈও চলি থাকিব। কিন্তু কথাটো হৈছে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিসকল খিলঞ্জীয়া লোক আছে, গৰীয়া মৰীয়া দেখি চৈয়দ জলহা, এওঁলোকৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ আপত্তি নাই। এওঁলোক আমাৰ নিজৰ খিলঞ্জীয়া ভাই আৰু আমি হিন্দু মুছলমান সকলো অসমত একেলগে মিলাপ্ৰীতিৰে আছোঁ, মিলাপ্ৰীতিৰে থাকিম। কোনো অপশক্তি আমাৰ এই সম্প্ৰীতি এনাজৰীডাল ছিঙিব নোৱাৰে। কিন্তু যোৱা 19 তাৰিখে যি 47জন শ্ৰমিক আহিছিলে আৰু এই শ্ৰমিকসকলক যিজন ব্যক্তিৰ নেতৃত্বত আহিছিলে তেওঁ হৈছে এজন দেশী জনগোষ্ঠীয় লোক। আৰু 47জন শ্ৰমিকৰ ভিতৰত কেৱল মাত্ৰ 8জন নে 9জন মানুহে দেশী জনগোষ্ঠীয় লোক আছিলে, বাকী হ'ল কিন্তু মিয়া সম্প্ৰদায়ৰ লোক। এতিয়া আমাৰ কথাটো এনেধৰণৰ, কোনোবা এজন ব্যক্তি খিলঞ্জীয়া হ'ল বুলিয়ে তেওঁ যদি লগত কোনোবা সন্দেহযুক্ত ব্যক্তিক যদি উজনিলৈ আনিবলৈ হয় আমাৰ আপত্তি থাকিব, আমি বাধা দিম। কিন্তু দেশী জনগোষ্ঠীয় লোকসকল উজনিলৈ আহক, আমাৰ তাত ক'বলগীয়া একো নাই। আৰু এইটো কথা আপোনালোকৰ সংবাদ মাধ্যমত যদি আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অনাগত দিনত যদি গৰীয়া মৰীয়া দেখি চৈয়দ জলহা এই ব্যক্তিসকলৰ যদি কোনোবা যদি শ্ৰমৰ কাৰণে শ্ৰমিক হিচাপে যদি উজনি অসমলৈ আহে, কোনোবাই যদি অসুবিধা তেওঁলোকক প্ৰদান কৰে, জাতীয় সংগ্ৰামী অসমে সদায় প্ৰথমত থিয় দিব, তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব। কিন্তু খিলঞ্জীয়া হ'ল বুলি তেওঁলোকে কিন্তু লগত সন্দেহযুক্ত নাগৰিকক আনিব নোৱাৰিব। তেওঁলোক আহক, কাম কৰক, আমাক ক'বলগীয়া তাত একো নাই। আৰু আপোনালোকৰ বিৰুদ্ধে চাওক, এজাহাৰ দিছে, আমি ভাৰতৰ সংবিধানক শ্ৰদ্ধা কৰোঁ, ভাৰতৰ আইন ব্যৱস্থাক আমি শ্ৰদ্ধা কৰোঁ। আইনে যি ব্যৱস্থা ল'ব এই আইনৰ ব্যৱস্থাক আমি সদায় মূৰ পাতি আমি গ্ৰহণ কৰিম। কথাটো এনেধৰণৰ, আমাক এটা ভুল বুজাবুজি হৈছিলে ইতিমধ্যে তেওঁলোকৰ আপোনাৰ গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ বিভিন্নজনৰ লগত আমাৰ কথা বতৰা হৈছে। আমাৰ ভুল বুজাবুজি ইতিমধ্যে নাইকিয়া হৈছে। আমি তেওঁলোকক কৈছোঁ যে উজনিলৈ তেওঁলোক আহক, আমিও নামনিলৈ যাম, তাত কোনো ধৰণৰ আপোনাৰ বিভেদ থাকিব নোৱাৰে। কিন্তু আমি পুনৰবাৰ এটা কথাই কৈ আছোঁ, তেওঁলোক যিসকল বেছি মানুহ আছে উজনিলৈ আহক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আমাৰ সমস্যাটো এইটোতে হৈছে যে কোনো ধৰণৰ সন্দেহযুক্ত মানুহক যাতে উজনিলৈ নানে, সেইটোৱে আমাৰ তেওঁলোকৰ প্ৰতি আহ্বান। অসমখনত বংগমূলীয় যিখিনি মানুহৰ আচলতে আগমন হৈছে, তেওঁলোকক বিতৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ যি সহযোগিতা কৰি আছে চৰকাৰখনে, তাত শিৱসাগৰৰ প্ৰতিটো দল সংগঠনে নিশ্চিতভাৱে সহযোগিতা আগবঢ়াই আহিছে। জাতীয় সংগ্ৰামী সেনা অসমৰ এটা স্পষ্ট কথা, আমি কোনো খিলঞ্জীয়া মুছলমান বিৰোধী নহয়। এই কথা আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। কিন্তু যিসকল আচলতে বংগমূলীয় মুছলমান, যিসকল আচলতে সন্দেহযুক্ত লোক, যিসকলে অসমৰ সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰোধী। আৰু আমি স্পষ্ট ভাষাৰে আজিও কৈছোঁ, তেওঁলোকক কোনো কাৰণতে উজনি অসমত আশ্ৰয় দিয়া কোনো কাৰণতে আচলতে আমি মানি লোৱা নহ'ব। এটা কথা আপোনালোকৰ জৰিয়তে পুনৰবাৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ, চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত গৰীয়া মৰীয়া দেখি জলহা এই যিসকল আচলতে খিলঞ্জীয়া ব্যক্তি আছে বা খিলঞ্জীয়া সম্প্ৰদায় আছে, তেওঁলোকৰ লগত জাতীয় সংগ্ৰামী সেনা বা শিৱসাগৰৰ দল সংগঠনৰ কোনো মতভেদ নাই বা কোনো ধৰণৰ আচলতে সংঘাত নাই। গতিকে এনেধৰণৰ অপপ্ৰচাৰ যাতে কোনোৱে আচলতে বিয়পায়, সাতানপুৰুষীয়া অসমৰ শান্তি সম্প্ৰীতিত যাতে বিঘ্নিত নকৰে, তাৰ কাৰণে আমি পুনৰবাৰ আহ্বান জনাইছোঁ। তেওঁলোকৰ মানুহ অসমৰ বিভিন্ন প্ৰান্তত আচলতে আহি কৰ্ম সংস্থাপনত ব্ৰতী হ'ব পাৰে, কাম কাজ কৰিব পাৰে, তাত কোনো ধৰণৰ বাধা নাই। প্ৰয়োজন হ'লে তেওঁলোকক যদি কোনো শক্তিয়ে আচলতে অপকাৰ কৰাৰ চেষ্টা কৰে, তাত জাতীয় সংগ্ৰামী সেনাই পোনপটীয়াকৈ আচলতে তেওঁলোকক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব। গতিকে এনেধৰণৰ শান্তি শৃংখলা বিঘ্নিত কৰা কোনো অপপ্ৰচাৰ বা কোনো ধৰণৰ ব্যক্তিয়ে যাতে কোনো বিভেদকামী কাম কাজ নকৰে, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে পুনৰবাৰ সকিয়ানি প্ৰদান কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।